Hello everyone and welcome back to our digital class. ছাত্ৰ-ছাত্ৰীসকল মই পুনৰবাৰ তোমালোকক আজি আমাৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হৰ্ষ মণ্ডলৰ দ্বাৰা ৰচনা কৰা Weathering the Storm in a Summer story tour part 4. That is the last part of this story. Okay, so let's start the video. ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে ইয়াৰ আগৰটো ভিডিঅ'ত বা আগৰটো পাঠত কি গম পাইছিলোঁ প্ৰশান্তে ধুমুহা বৰষুণ হৈ যোৱাৰ পিছত নিজৰ গাঁৱৰ অভিমুখে যি যাত্ৰা কৰিছিলে সেই যাত্ৰাত গাঁৱত উপস্থিত হোৱাৰ পিছত যিবোৰ ভগ্নাৱশেষ দেখিছিলে সেইবোৰ যথেষ্ট কি হৈছিলে তেওঁক স্তব্ধ কৰি দিছিল। তাৰপিছত তেওঁ নিজৰ ফেমিলিক বিচাৰিবৰ কাৰণে ৰেড ক্ৰছ শেল্টাৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলে আৰু ৰেড ক্ৰছ শেল্টাৰত উপস্থিত হোৱাৰ পিছতে তেওঁ প্ৰথমতে কাক লগ পাইছিলে আইতাকক লগ পাইছিলে আৰু তাৰ লগে লগে কি হ'ল তেওঁৰ যিখিনি এক্সটেণ্ডেড ফেমিলি আছিলে সম্পৰ্কীয় লোক আছিলে সকলোখিনিয়ে প্ৰশান্তক একেলগে ঘেৰি ধৰিলে। তেওঁলোকে নিশ্চিত হৈছিলে যে প্ৰশান্তৰ হয়তো এই ধুমুহাত তাৰ মৃত্যু হৈছিলে। গতিকে যেতিয়া প্ৰশান্ত তেওঁলোকৰ সন্মুখত আহি গ'ল ইট ৱাজ আ মিৰেকল ফৰ দেম, তেওঁলোকৰ কাৰণে এক মানে চমৎকাৰ নিচিনা হ'ল এণ্ড দে ফেল ভেৰি হেপী, তেওঁলোকে যথেষ্ট সুখী হৈ গ'ল প্ৰশান্তক দেখি পেলাই। তাৰপিছত প্ৰশান্তে সেই শেল্টাৰত যিমানবিলাক মানুহ কি হৈছিলে ভিক্টিমবিলাক গোট খাইছিলে নিয়াৰ এবাউট 25খন মানুহ, ইমানেই ধৰণৰ এটা বিভৎস পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই দেখি যথেষ্ট চিন্তিত হৈ পৰিছিলে আৰু তেওঁলোকে কিহৰ ওপৰত জীয়াই আছিলে খাদ্য খাবলৈ নাপায় তেওঁলোক টেণ্ডাৰ যিবোৰ গ্ৰীণ কোকোনাট আছিলে সেই গ্ৰীণ কোকোনাটৰ ওপৰত জীয়াই আছিলে, তাকো সংখ্যাত তাকৰ আছিলে আৰু সেইকাৰণে শেল্টাৰত এক হৈচৈ পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু কি হৈছিলে প্ৰশান্তে সেইকাৰণে এটা সিদ্ধান্ত লৈছিলে যে তেওঁ এটা নেতৃত্ব বহন কৰিব কি কাৰণে এই মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে। সেইকাৰণে তেওঁ বয়োজ্যেষ্ঠ লোক লগতে ইউথসকলক লগ লগাই এটা দল গঠন কৰিছিলে যি দলটোৱে যাতে ওচৰৰ মাৰ্চেণ্টক বা ব্যৱসায়ীজনক হেঁচা প্ৰয়োগ কৰিব পাৰে কি কৰিবৰ কাৰণে যাতে চাউলখিনি শেল্টাৰৰ লোকসকলৰ কাৰণে গোটাব পাৰে, কিয়নো আৰু সেই ক্ষেত্ৰত তেওঁলোক সফলো হৈছিলে। ইয়াৰ পিছত কি দেখা গৈছিলে যে শেল্টাৰৰ ওপৰতে প্ৰায় মানে কি এখন হেলিকপ্টাৰ আহিছিলে যিখনে কি কৰিছিলে ফুড পাৰ্চেল হিচাপে দিছিলে। সেই হেলিকপ্টাৰখনে কিন্তু তাৰপিছত এবাৰ দিয়াৰ পিছত আকৌ পুনৰবাৰ ঘূৰি নাহিলে। সেইকাৰণে প্ৰশান্তে এইবাৰ কি ব্যৱস্থা গ্ৰহণ কৰিছিলে যে যিসকল শিশু আছিলে সেই শিশুসকলক ডেপিউট কৰিছিলে কি কৰিবলৈ যে মানে কি যাতে বালিৰ ওপৰত শুই দিয়ে, পানীয়ে এৰি থৈ যোৱা পানী হৈ যোৱাৰ পিছত যিখিনি বালি থাকে সেই বালিৰ ওপৰত মানে তেওঁলোকক শুই দিবৰ কাৰণে কোৱা হ'ল আৰু ভিতৰৰ পৰা শেল্টাৰৰ ভিতৰৰ পৰা কিছুমান খালী বাচন বৰ্তন লৈ আনি তেওঁলোকৰ পেটৰ ওপৰত দি দিয়া হ'ল, যাতে এইটো বুজাব বিচাৰিছে কমিউনিকেট কৰিব বিচাৰিছে যাতে ওপৰত যিখিনি হেলিকপ্টাৰ ঘূৰি ফুৰিছিলে তেওঁলোকক জনাব বিচাৰিছে তেওঁলোক এতিয়াও ভোকত আছে। এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। ইয়াৰ লগতে ইয়াৰ পিছতো প্ৰশান্ত আৰু ব্যৱস্থা গ্ৰহণ কৰিছে সেইখিনি এতিয়া আমি পঢ়িবলৈ পাম। ঠিক আছে, নাও চি paragraph number 13. Prashant found that a large number of children had been orphaned. প্ৰশান্তে এতিয়া শেল্টাৰত কি গম পালে কি দেখিলে যে এতিয়া বৃহৎ সংখ্যক ল'ৰা ছোৱালীবিলাক অৰফেণ্ড হৈ গৈছে। অৰফেন মিনছ যিসকলৰ পিতৃ মাতৃ নাই, যিসকলৰ পিতৃ মাতৃক হেৰুৱাইছে সেইসকলৰ মাউৰা ল'ৰা ছোৱালী বা অৰফেন বুলি কোৱা হয় ইংৰাজীত। ঠিক আছে, ফৰ দেম সি কি কৰিলে হি ব্ৰট দেম টুগেডাৰ, তাৰপিছত সিহঁতক একলগ কৰিলে এণ্ড পুট আপ এ পলিথিন শ্বীট শেল্টাৰ ফৰ দেম, আৰু সিহঁতৰ কাৰণে এখন পলিথিনেৰে টেণ্ট এটা বনাই দিলে য'ত সিহঁতে একেলগে থাকিব পাৰে। দেন ওমেন ৱেৰ মবিলাইজ টু লুক আফটাৰ দেম, তাৰপিছত ওমেনসকলক মহিলাসকলক মবিলাইজ কৰা হ'ল। মবিলাইজ মিনছ এছেম্বল টুগেডাৰ ফৰ এক্টিভ ছাৰ্ভিচেছ, অৰ্থাৎ সক্ৰিয় সেৱাৰ বাবে একত্ৰিত হোৱা, অৰ্থাৎ মহিলাসকলক একত্ৰিত কৰা হ'ল কি কাৰণে তেওঁলোকক মানে সেই ল'ৰা ছোৱালীসকলক অৰফেন ল'ৰা ছোৱালীসকলক চোৱা চিতা কৰিবৰ কাৰণে। হোৱাইল দ্য মেন ছিকিউৰ্ড ফুড, আৰু পুৰুষসকলে কি কৰিলে খাদ্যৰ ব্যৱস্থা কৰিলে এণ্ড মেটেৰিয়েলছ ফৰ দ্য শেল্টাৰ, আৰু শেল্টাৰৰ কাৰণে যি অন্যান্য মেটেৰিয়েলছৰ প্ৰয়োজন হ'ব সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইখিনিৰ ব্যৱস্থা পুৰুষসকলে কৰিছিলে। ঠিক আছে, নাও paragraph number 14. As the weeks passed, Prashant was quick to recognize that the women and children were sinking deeper and deeper in their grief. আৰু এনেকৈ সপ্তাহটো পাৰ হ'ল শেল্টাৰ আৰু প্ৰশান্তে খুব সহজে অতি সোনকালে কি ৰিকগনাইজ কৰিব পাৰিলে কি চিনি পাব তাৰমানে বুজি পালে উপলব্ধি কৰিলে কি যে মহিলাসকল আৰু লগতে
সৰু সৰু ল'ৰা ছোৱালীসকলে কি হৈছে ছিংকিং ডিপাৰ ইন দিয়াৰ গ্ৰীপ, তেওঁলোকৰ যিখিনি দুখ কষ্ট প্ৰব্লেম সমস্যা আছে সেই সমস্যাৰ গভীৰতালৈ সোমাই গৈছে। মানে তেওঁলোকৰ এই যিখিনি হয়তো কিছুমান মহিলাসকলে নিজৰ স্বামীক হেৰালে, উইডো হ'ল, ল'ৰা ছোৱালীসকলে নিজৰ পিতৃ মাতৃক হেৰুৱালে, এই যিটো তেওঁলোকে ট্ৰমা ফেচ কৰিলে সেইটোৰ পৰা তাৰমানে কি খুব ডিপাৰ হৈ গৈ থাকিলে, গভীৰ হৈ গৈ থাকিলে। So he persuaded the women to start working in the Food for Work program started by an NGO. আৰু সেইকাৰণে এই সমস্যাৰ পৰা যাতে সিহঁতৰ মনোযোগটো বিকৰ্ষণ কৰিব পাৰে, আঁতৰাই আনিব পাৰে, তাৰ কাৰণে প্ৰশান্তে কি ব্যৱস্থা কৰিলে, মহিলাসকলক পাৰ্চুৱেডেড মিনছ কনভিন্স, সৈমান কৰালে কি কৰিবৰ কাৰণে, যে এটা NGO মানে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, এটা বেচৰকাৰী যিটো সংস্থা আছে সেই সংস্থাটোৱে এটা ফুড ফৰ ৱৰ্ক প্ৰগ্ৰেম বুলি এটা কি কৰিছিলে, এটা আঁচনি আৰম্ভ কৰিছিলে। তাত মানে তেওঁলোকক কি কৰিলে, নিয়োজিত কৰিবলৈ সৈমান কৰিলে, তেওঁলোকৰ যাতে মনটো সেই নিজৰ দুখ কষ্টৰ পৰা আঁতৰি অকণমান অন্যান্য এটা পজিটিভ বা ধনাত্মক কাৰ্যত মনোনিৱেশ কৰিব পাৰে, সেয়া কৰিলে। এণ্ড ফৰ দ্য চিলড্ৰেন, আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সি কি কৰিলে, সি অৰ্গেনাইজ স্পৰ্টছ ইভেণ্টছ, কি কৰিলে, খেলৰ ব্যৱস্থা কৰিলে, খেলা ধূলাৰ এটা ইভেণ্টৰ ব্যৱস্থা কৰিলে। He himself loved to play cricket and so he organized cricket matches for children. আৰু সি নিজেও ক্ৰিকেট খেল ভাল পাইছিলে আৰু সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কি কৰিলে, এখন ক্ৰিকেট প্ৰতিযোগিতা, তাৰমানে প্ৰতিযোগিতা বুলি নহয়, এখন ক্ৰিকেট খেলৰ কি কৰিলে, ব্যৱস্থা কৰিলে, সংগঠন কৰিলে, অৰ্গেনাইজ কৰিলে, যাতে শিশুসকলৰো সেই চিন্তাৰ পৰা আঁতৰি এটা ধনাত্মক দিশত সিহঁতে মনোনিৱেশ কৰিব পাৰে, সেইটোৰ পৰা আঁতৰি অকণমান তেওঁলোকে এণ্টাৰটেইনমেণ্ট বা এনজয় কৰিব পাৰে। ঠিক আছে, এইখিনি হৈছে পেৰাগ্ৰাফ নম্বৰ 14। Now Prashant engaged with other volunteers in helping the widows and children to pick up the broken piece of their lives. আৰু ইয়াত এইটো পেৰাগ্ৰাফতে আমি কি পাইছোঁ, আকৌ প্ৰশান্ত এংগেজ উইথ আদাৰ ভলেণ্টিয়াৰ্ছ, প্ৰশান্ত এতিয়া আকৌ অন্যান্য যিবোৰ স্বেচ্ছাসেৱী সেৱক আছিলে তেওঁলোকৰ লগত লগ লাগিছিলে, কি কৰিবলৈ, ইন হেল্পিং দ্য উইডোজ এণ্ড চিলড্ৰেন টু পিক আপ দ্য ব্ৰকেন পিচেছ অফ দেয়াৰ লাইফ, যাতে যিসকল বিধৱা আৰু যিসকল সৰু সৰু ল'ৰা ছোৱালী আছিলে তেওঁলোকে বিভিন্ন ট্ৰমা ফেচ কৰিছিলে, তেওঁলোকৰ যাতে সহায় কৰিব পাৰে, কিয় যাতে তেওঁলোকৰ নিজৰ যিবোৰ ব্ৰকেন পিচেছ অফ লাইফ, তাৰমানে জীৱনটো কেৱল থান বান হৈ গৈছিলে, সেই থান বান হোৱা তেওঁলোকৰ জীৱনটো যাতে পুনৰ মানে কি উভতাই আনিব পাৰে, তাৰ সেইখিনি সহায় কৰিবৰ কাৰণে প্ৰশান্ত এংগেজ হৈ পৰিছিলে। দ্য ইনিচিয়েল গভৰ্ণমেণ্ট প্লেন ৱাজ টু ছেট আপ ইনষ্টিটিউশ্যন ফৰ অৰ্ফেন্স এণ্ড উইডোজ। এতিয়া ইনিচিয়েলি তাৰমানে গভৰ্ণমেণ্টে চৰকাৰে কি ব্যৱস্থা কৰিছিলে, এটা অনুষ্ঠান গঠন কৰিবলৈ, যিটো এই মাউৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু বিধৱাসকলৰ কাৰণে এটা ইনষ্টিটিউশ্যন অনুষ্ঠান এটা গঢ় দিবলৈ বিচাৰিছিল, সেইটো প্লেন এটা কৰিছিলে। হাউএভাৰ দিছ ষ্টেপ ৱাজ ছাকচেছফুলি ৰেচিষ্টেড, কিন্তু এই ষ্টেপটো যিটো তাৰমানে এই অনুষ্ঠান উইডো আৰু অৰফেনৰ কাৰণে বেলেগ বেলেগ এটা অনুষ্ঠান স্থাপন কৰা যিটো গভৰ্ণমেণ্টে প্লেন কৰিছিলে, সেইটো ৰেচিষ্টেঞ্চ মিনছ প্ৰপ'জ বা বিৰোধিতা কৰে, সেইটো বিৰোধিতা কৰিলে তেওঁলোকে, মানে প্ৰশান্ত আৰু তেওঁলোকৰ দলৰ লোকসকলে সেইটো বিৰোধিতা কৰিলে। কি কাৰণে, এজ ইট ৱাজ ফিল্ড ডেট ইন ছাচ ইনষ্টিটিউশ্যনছ চিলড্ৰেন উড গ্ৰো আপ উইদাউট লাভ এণ্ড উইডোজ উড ছাফাৰ ফ্ৰম ষ্টিগমা এণ্ড লোনলিনেছ, কিয়নো এনে অনুষ্ঠানবিলাকত য'ত ল'ৰা ছোৱালীবিলাক মাউৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে বেলেগে, উইডোখিনিৰ কাৰণে বেলেগে, এনেকুৱা অনুষ্ঠানত কি হ'ব, এই যিখিনি অৰফেন ল'ৰা ছোৱালী আছে সেইখিনি উইদাউট লাভ এণ্ড এফেকশ্যন ডাঙৰ হ'ব, সিহঁতৰ কোনো মৰম, পেৰেণ্টছৰ পৰা যিখিনি, অভিভাৱকৰ পৰা, নিজৰ পিতৃ মাতৃৰ পৰা, ফেমিলিৰ পৰা যিখিনি মৰম পায় সেইখিনিৰ পৰা বঞ্চিত হ'ব। আৰু লগতে বিধৱাসকলে উড ছাফাৰ ফ্ৰম ষ্টিগমা এণ্ড লোনলিনেছ, ষ্টিগমা মানে কি, ডিছগ্ৰেছ, মানে বিধৱা হৈ যোৱাৰ পিছত এতিয়াও কিছুমান সমাজ ব্যৱস্থাত কিছুমান অন্ধবিশ্বাসৰ মানে কিছুমান আছে, ব্যৱস্থা আছে, কুসংস্কাৰ আছে, সেই চিন্তাধাৰাৰ সোমাই বিধৱাসকল যথেষ্ট অকলশৰীয়া অনুভৱ কৰিব, কিছুমান চিন্তা আহি পৰিব, দুখ কষ্ট পাব, গতিকে এনে অনুষ্ঠান তেওঁলোকে কি কৰিলে, বৰ্জন কৰিলে, বিৰোধিতা কৰিলে, তেনেকুৱা অনুষ্ঠান নালাগে। অল্টাৰনেটিভলি তেওঁলোকে কি মানে কি প্ৰপ'জ দিছিলে, যে প্ৰশান্তছ গ্ৰুপ বিলিভ অৰফেন্স শুড বি ৰিছেটেল ইন দিয়াৰ অ'ন কমিউনিটি ইটছেল্ফ। ইয়াৰ পৰিৱৰ্তে প্ৰশান্তৰ দলটোৱে কি বিশ্বাস কৰিছিলে, যে যিসকল মাউৰা ল'ৰা ছোৱালী আছে অৰফেন্স, সিহঁতক নিজৰ কমিউনিটিতে যাতে আকৌ পুনৰ সংস্থাপন কৰিব পাৰে, তেনেকুৱা ব্যৱস্থা কৰিব লাগে। আৰু তাৰ কাৰণে কি কৰিব লাগে, পচিবলি ইন নিউ ফষ্টাৰ ফেমিলিজ মেড আপ অফ চাইল্ডলেছ উইডোজ এণ্ড চিলড্ৰেন উইদাউট এডাল্ট কেয়াৰ।
আৰু তাৰ কাৰণে সম্ভৱতঃ কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব কৈছে এটা ফষ্টাৰ ফেমিলিজ মিনছ a family that takes a kid into their home and takes care of him or her মানে কি হৈছিলে এটা ফেমিলি হয় হেতু এটা পৰিয়াল হয় য'ত মানে কি কৰা হয় কিছুমান ল'ৰা ছোৱালীক তেওঁলোকৰ ঘৰলৈ লৈ গৈ পেলাই পুনা একদম মৰম চেনে নিজৰ ল'ৰা ছোৱালী নিজাকৈ প্ৰতিপালন কৰে ঠিক তেনেকুৱা মানে ফষ্টাৰ ফেমিলিৰ ব্যৱস্থা কৰিছিলে য'ত মানে মেড আপ অফ চাইল্ডলেছ উইডোজ সেই ফষ্টাৰ ফেমিলি কেনেকৈ ধৰণে বনাব যিসকল উইডো বিধৱা ল'ৰা ছোৱালী নিসন্তান আছিলে সেইসকলক লৈ আৰু যিসকলে ল'ৰা ছোৱালী কি হৈছিল অৰফেন হৈ গৈছিলে পিতৃ মাতৃহীন হৈ গৈছিলে সেইসকলক লৈ পেলাই এটা ফষ্টাৰ ফেমিলি গঠন কৰা তেওঁলোকে চিন্তাধাৰা কৈছে য'ত মানে সেই উইডোজখিনিও লনলি ফিল কৰিব যাতে নোৱাৰে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো পিতৃ মাতৃহীন ল'ৰা ছোৱালী অৰফেন ল'ৰা ছোৱালীখিনিও যাতে কি কৰিব পাৰে নিজৰ মানে কি পিতৃ মাতৃৰ মৰম পাব পাৰে মানে মাতৃৰ মৰম পাব পাৰে এনেধৰণৰ ফষ্টাৰ ফেমিলিৰ ব্যৱস্থা তেওঁলোকে কৰিছিলে ঠিক আছে নাও পেৰাগ্ৰাফ নম্বৰ 15 that is the last paragraph of this story it is 6 months after the devastation of the super cyclone অৰ্থাৎ এতিয়া এই সুপাৰ সাইক্লোন হোৱাৰ পছন্দত ঘূৰ্ণীবতাহ হোৱাৰ এতিয়া কিমান দিন হৈ গ'ল 6 মাহ হৈ গ'ল আফটাৰ ডিভাষ্টেশ্যন যিখিনি মানে বিধ্বংসী হ'ল বিধ্বস্ত হ'ল তাৰ 6 মাহ পাৰ হ'ল This time Prashant's wounded spirit has healed simply because he had no time to bother about his own pain. আৰু এই সময়ত প্ৰশান্তৰ যিখিনি আঘাত আছিলে যেটো তেওঁ প্ৰশান্তে যিখিনি পেইন পাইছিলে যিখিনি দুখ কষ্ট হৈছিলে সেইখিনি যথেষ্ট হিল হৈ গৈছিলে হিল মানে কি যথেষ্ট ৰিলেক্স হৈ গৈছিলে হি simply because he had no time to bother about his own pain কিয়নো সি এতিয়া ইমানেই ব্যস্ত আনৰ কাৰণে যে সি নিজৰ দুখ কষ্টৰ কথা ভাবিবলৈ সময় নাই His handsome youthful face is what the widows and orphan children of his village seek out most in their darkest hour of grief. Tar his handsome মানে কাৰ প্ৰশান্তৰ যিখন খুব সুন্দৰ যেটো মানে একদম মানে সুন্দৰ সুঠাম চেহেৰাটোৱে কি হৈছে এতিয়া সেই গাঁওখনৰ যিসকল বিধৱা যিসকল অৰফেন চিলড্ৰেন আছিল সিহঁতৰ কাৰণে এটা কি হৈছিল খুব বিচাৰিছিল কি তেওঁলোকে যেতিয়া খুব দুখ কষ্টত থাকে তেতিয়া হে প্ৰশান্তৰ চেহেৰাই সিহঁতলৈ কি আনে সম্পূৰ্ণ এক আশা উলিয়াই আনে জীয়াই থকাৰ এক আশা সিহঁতৰ মাজলৈ লৈ আনে ঠিক আছে এটো হৈছে আমাৰ লাষ্ট প্যাৰাগ্ৰাফ এন্ড আমি আজি এই কাহিনীটো হৰ্ষমন্দৰ ৰচনা কৰা ৱেদাৰিং দ্য ষ্টৰ্ম ইন আৰছামাৰ কাহিনীটো ইমানতে শেষ কৰিলো এতিয়া আমি এই ষ্টৰীটো যেটো টাইটেল ৱেদাৰিং দ্য ষ্টৰ্ম ইন আৰছামা হেতু appropriately yet pura fix ase hetu ami kobo parim because weathering means to successfully handle the situation weathering means successfully handle the situation অর্থাৎ সফলতাৰে এটা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু ইয়াত প্ৰশান্তে নিজৰ দুখ কষ্টত থাকিও এটা ঘূৰ্ণীবতাহৰ দৰে ন্যাচাৰাল ডিজাস্টাৰ যিখিনি ডিভাষ্টেশ্যন হৈছিল সেইখিনি খুব সফলতাৰে দৃঢ়তাৰে কি কৰিছিল তাৰ পৰা মানে কি কয় হ্যান্ডেল কৰিবলৈ পাৰিছিল আৰু সেই তেনেদৰে সি তেওঁৰ নিজৰ কমিউনিটিক কি কৰিছিল এটা বিপদস্ত এটা বিধ্বংসী পৰিবেশৰ পৰা পুনৰ উদ্ধাৰ কৰিছিল এনেদৰে আমি কি কৰিব লাগে এই যুৱকসকলেও বা যিসকল যুৱশক্তি আছে খুব এটা ধনাত্মক চিন্তাধাৰাৰে আমি কি কৰিব পাৰো এনে ধৰণৰ বিভিন্ন সমস্যাৰ সময়ত আমি হাতে পাতে লাগি আগবাঢ়ি যাব পাৰো এনেকুৱা ধৰণৰ প্ৰবলেমৰ পৰা আমি কি কৰিব পাৰো হাত সাৰিব পাৰো ঠিক আছে এইখিনি আছিল আমাৰ এই পাঠটোৰ আৰু প্ৰশান্তে হি ৰিয়েলি ৱেদাৰিং দ্য ষ্টৰ্ম ইন আৰছামা থকা ৱেদাৰিং যিখিনি কি কৰিব পাৰিলে ৱেদাৰ কৰিব পাৰিলে প্ৰবলেমটো সলিউশন আনিব পাৰিলে ঠিক আছে আশা কৰিছো তোমালোকে এইখিনি আজি ষ্টৰীটো ভালদৰে বুজি পালা এতিয়ালে আজি আমি এই ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আমি এটা নতুন পাঠ আৰম্ভ কৰিম till then thank you to all and have a nice day